কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আসাম পুলিচ ABUB কনষ্টেবল APR কমিউনিকেশ্যন আৰু লগতে আপোনাৰ বুটমেনৰ যিকেইটা পোষ্ট আছিলে যেহেতু বহুতো হুলস্থুল হৈ আছে সেকেন্ড লিষ্ট লাগে পুনৰ অসম পুলিচৰ ফালৰ পৰা SLPRB অফিচিয়েল ৱেবছাইটত আছো যোৱা কালিয়ে ইতিমধ্যে 29 মাৰ্চ তাৰিখে আপোনালোকৰ সেকেন্ড লিষ্ট আহি গ'ল সেকেন্ড লিষ্ট আহিলে মানে কাট অফ খিনি যদি চাই প্ৰায় কিছুমান ডিস্ট্ৰিক্টত একি আছে আৰু কিছুমান ডিস্ট্ৰিক্টত 2-1 হেনফেৰ হৈছে যদিও মই ইমানটা ক্যালকুলেট কৰি চোৱা নাই আপোনালোকৰ যদি সেকেন্ড লিষ্টৰ কাৰণে অপেক্ষা কৰি আছিলে বা অলপ পইণ্টৰ বাবে যদি আপোনালোকে পোৱা নাছিলে আগৰ লিষ্টত এক্সাম দিবলৈ তেন্তে আপোনালোকে চেক কৰি ল'ব হয়তো এইবাৰ আপোনালোকৰ নামটো আহি যাবগে পাৰে আৰু যিসকলে ড্ৰাইভাৰ স্কিল টেষ্ট দি থৈছিল তেওঁলোকৰ ফাইনালি ৰিজাল্ট আহিল আজি কিছু সময় আগতে ৰিজাল্ট আহিছে এতিয়া মই চেক কৰি চাওঁতে 6:21 হৈ আছে আপোনালোকৰ টাইমটো যদি চাই লগালগ মই চাইছো আহি গৈছে আপোনালোকৰ যোৱাকালি লিংকটো অহা নাছিলে PET PSD ৰিজাল্ট আৰু কাট অফ লিষ্টটো কিন্তু অহা নাই ড্ৰাইভাৰ কনষ্টেবল খিনি স্কিল টেষ্টৰ দুটাকৈ আপডেট পাব ভিডিওটো শেষলৈকে চাব আৰু অকমান শেয়াৰ কৰি দিব আপোনালোকে যদি অপেক্ষা কৰি আছিল বা যদি আপোনালোকে এইখিনি ভ্যাকেন্সি লগত জড়িত নাই তেন্তে আপোনালোকৰ ভিডিওটো আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমান আছে সকলোকে শেয়াৰ কৰি দিব যোৱাকালি ভিডিও বনাব আছিল মই অলপ বিজি হৈ আছিলোঁ ভিডিওটো বনাবলৈ সময় পোৱা নাছিল এতিয়া বনাই দিলোঁ নিজৰ গুগলত আপোনালোকে সাৰ্চ কৰিলে হ'ল SLPR বুলি সাৰ্চ কৰক যেটো ওপৰত লিংক আহিব আসাম পুলিচৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ডৰ অফিচিয়েল সাইটটো খুল খাই যাব তাতে আপোনালোক অকমান স্ক্ৰল কৰিলে দেখিব ইয়াত একেবাৰে 29/3/2025 তাৰিখে এখিনি PET PSD ৰিজাল্ট মানে যিখিনি কনষ্টেবল লেভেলৰ পোষ্ট আছিল ABUB APR তাৰপা কমিউনিকেশ্যন কাৰ্পেণ্টাৰ তাৰপা 269 পোষ্ট আছিল সিভিল ডিফেন্স DG CG CD ইত্যাদি ধৰণৰ আছিল বুটমেনো আছিল কেইটামান পোষ্ট তাৰ তলতে যদি চাই আপোনালোকৰ 164 পোষ্ট অফ ড্ৰাইভাৰ পোষ্টৰ যিসকলে স্কিল টেষ্ট দি থৈছিল তেওঁলোকৰ ৰিজাল্ট আহিলে তাৰ কনষ্টেবল খিনিটো কমান্ডো খিনি আগতে ৰিজাল্ট আহি নিশ্চয় ভিডিও বনাইছো আপোনালোকে হেকিটা নিশ্চয় চাইছে এতিয়া আমি প্ৰথমতে চাই লৈছো যি সেকেন্ড লিষ্ট আহিলে তাৰ কাট অফ খিনি কেনেকুৱা ধৰণৰ গৈছে অকমান ওপৰৰ পৰা চাই ল তাৰ পিছতে এইটো যিটো নটিছৰ মানে PET ৰিজাল্ট আছে ৰিজাল্টৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ ৰিজাল্ট লিংকটো এনেদৰে খুল খাই যাব ইয়াত যদি আপুনি ডাইৰেক্ট ৰিজাল্টটো চাও বুলি ভাবে ৰিজাল্ট লিংক অকমান ওপৰলে স্ক্ৰল কৰিব আপোনাৰ ড্ৰাইভাৰ পোষ্টখিনি ওপৰত আছে সেকেন্ডত আছে আপোনাৰ 1645টা UB কনষ্টেবল এটা UB APR পোষ্ট আছিল 114টা কনষ্টেবল UB পোষ্ট আছিল কনষ্টেবল AB বেকলগৰ পোষ্ট আছিল হিল টাইপ কেটেগৰীখিনিৰ কাৰণে 58টা বুটমেনৰ পোষ্ট আছিল 204টা কনষ্টেবল পুলিচ কমিউনিকেশ্যন আছিল দুটা পোষ্ট আছিল কনষ্টেবল কাৰ্পেণ্টাৰ আৰু লগতে 262টা পোষ্ট আছিল কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন 3 পোষ্ট অফ কনষ্টেবল কাৰ্পেণ্টাৰ APR আন্ডাৰ আছিল আৰু 269টা পোষ্ট আছিল গাৰ্ডছমেনৰ যেটো DG CD আন্ডাৰত ওলাইছিল হেকিটা পোষ্ট আছিল ইয়াত আমি 23 AB কনষ্টেবলৰ পোষ্টটো কিন্তু দেখা নাই ইয়াত UB খিনিয়ে দেখিছো আপোনালোকে ইয়াত যদি ডাইৰেক্ট ৰিজাল্টটো চাও বুলি ভাবে ইয়াত যদি আপোনালোকে পাইছে কব মই কিন্তু আপোনাৰ AB পোষ্টখিনি পোৱা নাই মাত্ৰ UB খিনি আৰু বাকি APR বুটমেন ইত্যাদি খিনি ৰিজাল্ট হে পুনৰ আহিছে হয়তো চাগে আগতে AB পোষ্টখিনি অলৰেডি 5টাকে মাতিলে বা আমি চাই লওঁ এই কাট অফ জেগাত ক্লিক কৰি চালে গম পাম তাৰ পিছত এতিয়া ক্লিক হিয়াৰ জিবলি যেটো অপচন আছে তাত যদি চুয়ে তাত চুই দিয়াৰ পিছত আপোনাৰ সেকেন্ড অলপ পইণ্টৰ বাবে যদি আগত নাম অহা নাছিল তেন্তে ইয়াত আপোনালোকৰ নিজৰ ৰোল নাম্বাৰ যেটো আছিল আৰু যেটো ডেট অফ বাৰ্থ আছিল হেতু মাৰি সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ ৰিজাল্টটো পাস কৰিছে নে ফেল কৰিছে ডাইৰেক্ট ওলাই যাব আৰু আমি এতিয়া ৰিজাল্টটো নাচাও এটা কাট অফটো চাও সেকেন্ড লিষ্ট যেটো আহিলে তাৰ সেকেন্ড লিষ্টৰ কাট অফটো যদি চাই PDF আকাৰে কাট অফ লিষ্ট বুলি লিখা জায়গাটোতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যেটো কাট অফ আহিছে হেতু আপোনাৰ ধুনিয়াকে মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব ইয়াত এইখিনি আহিছে ওপৰতে UB কনষ্টেবলৰ ডিস্ট্ৰিক্ট ওয়াইজ প্ৰথমতে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন চাব যেটো মই শিৱসাগৰত যদি চাও আনৰিজাৰ্ভত 32 পইণ্ট মেলৰ 65 এ গৈ আছে তাৰ পিছত ফিমেলৰ 32.50 গৈ আছে তাৰ পিছত OBC MOBC 32.41 ফিমেলৰ 32.10 গৈছে SC ফিমেলৰ গৈছে আপোনাৰ 32.10 মেলৰ গৈছে 32.32 ফিমেলৰ 29.19 গৈ আছে 19 ST হিলছৰ অলপ কম গৈছে 24.32 গৈছে আৰু শিৱসাগৰ ডিস্ট্ৰিক্টৰ এইখিনি আৰু ST হিলছ ফিমেলৰ 24.38 তাৰপা শিৱসাগৰ ডিস্ট্ৰিক্টৰ ST প্লেনৰ বৰ্তমান গৈ আছে 32.59 আৰু ফিমেলৰ গৈছে 32.20 ট্ৰি টাইপৰ গৈ আছে 31.96 হাই গৈ আছে বৰ্তমান তা VDB হোমগাৰ্ডৰ UB পোষ্ট নাছিলে শিৱসাগৰ ডিস্ট্ৰিক্টত প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টটো চাব তাৰ পিছতে আপোনালোকৰ স্পৰ্ট পাৰ্সনৰ চাব
NCC SPO চাৰ্টিফিকেট আৰু স্পৰ্ট পাৰ্চনৰ যদি চাই NDFB কেডাৰত গৈ বহুত কম গৈছে 21.67 স্পৰ্ট পাৰ্চন আৰু NCC গৈ আছে 32.7 আৰু SPO চাৰ্টিফিকেট যিসকল আছে তেওঁলোকৰ 30.25 এইখিনি মই UB কনিষ্টেবলৰ কথা কৈ আছোঁ তাৰপিছত মিলিটাৰী এফেক্ট এৰিয়া বুলি যেহেতু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টটো পৰে আপোনাৰ ডিষ্ট্ৰিক্টটো যদি পৰে নপৰে চাই ল'ব নিজৰ ডিষ্ট্ৰিক্টটো যদি উল্লেখ আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টটো যদি চাওঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট যেহেতু শিৱসাগৰ পুলিচ ষ্টেচন UBত 32.29 গৈ আছে আপোনালোকে সেই আগৰ কেটেগৰীকেইটাত যদি পোৱা নাই আন ৰিজাৰ্ভকেইটাত তেন্তে আপোনাৰ পুলিচ ষ্টেচনটো যদি নক্সাল এফেক্ট এৰিয়া পৰে তেন্তে আপোনালোকৰ তেতিয়া আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো এবাৰ চেক কৰি চাই ল'ব আপোনালোকৰ মিলিটাৰী এফেক্ট এৰিয়াৰ থানা হয় নহয় আপোনাৰখন যদি ইয়াত নাম লিখা আছে তেন্তে আপোনালোক হ'ব আৰু ইয়াত শিৱসাগৰ 32.29 গৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচনত পুলিচ থানাৰ আণ্ডাৰত কোনোবা এটা কাট অফ দেখিছিল 23.49 চাইখোৱা ঘাট পুলিচ ষ্টেচন 23.49 বহুত কম গৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট হাই গৈ আছে তাতো 32.29 তাৰপিছত তললৈ যদি আমি চাওঁ তললৈ দিছে ABUBও দিছে কিন্তু তাত লিখা নাছিলে AB কনিষ্টেবলখিনি কথা হয়তো আগৰখিনি ইয়াত ডাই কপি পেষ্ট কৰি দিছে নেকি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি চাওঁ 89.07 মেল UR কেণ্ডিডেট তাৰপিছত 85.30 ফিমেল কেণ্ডিডেট UR কেণ্ডিডেটৰ বৰ্তমান গৈ আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট AB কনিষ্টেবলত বৰ্তমান মই পাৰ্চেণ্টেজত আপোনালোক AB কনিষ্টেবলখিনি কথা কৈ আছোঁ OBC MOBC যদি চাই 88.13 গৈ আছে মেলৰ আৰু ফিমেলৰ 83.5 গৈছে SC যদি চাই 86.40 গৈছে পাৰ্চেণ্টেজত ফিমেলৰ কেণ্ডিডেট পোষ্ট নাছিলে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ AB কনিষ্টেবলৰ তাৰপৰা ST হিলছত যদি শিৱসাগৰ ডিষ্ট্ৰিক্টত চাই 63.87 আৰু ফিমেলত নাই তাৰপৰা ST প্লেনত যদি চাই 87.5 গৈ আছে আৰু ফিমেলত নাই ট্ৰি টাইপৰ আপোনালোকৰ 87.20 ফিমেলত নাই আৰু VDPN হোমগাৰ্ডত আগতে 89 গৈছিলে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ AB কনিষ্টেবল এতিয়া বৰ্তমান 87 গৈছেগৈ আপোনালোকে যদি এইমতে আপোনালোকৰ ডিষ্ট্ৰিক্টখনত যদি নাম আহিছে নাই আপোনাৰ ABত যদি এপ্লাই কৰিছিলে চাই ল'ব NDFB এক্স কেডাৰ স্পৰ্ট পাৰ্চনৰ NCC SPO NDFB এক্স কেডাৰ 72.37 গৈছে স্পৰ্ট পাৰ্চন আৰু NCCত 86.90 SPOত 74.73 গৈছে তাৰপৰা আমাৰ যিহেতু মিলিটাৰী এফেক্ট এৰিয়াত পৰে শিৱসাগৰ ডিষ্ট্ৰিক্টটোত কিমান গৈছে ABত পুনৰ কাট অফটো চাওঁ হাল সলনি হৈছে নেকি 87.15 তেনেকুৱা সলনি হোৱা দেখা নাই আমাৰ শিৱসাগৰ কাট অফখিনি তাৰপিছত যদি চাই আপোনালোকে UB কনিষ্টেবলৰ হিল টাইপৰ কাৰণে যিকেইটা পোষ্ট আছিলে কমিছে অনলি ST হিলছৰ আছিলে 30.33 গৈছে মেইলৰ ফিমেলৰ 25.81 গৈ আছে তাৰপিছতে আপোনালোকৰ AB হিল ট্ৰাইবৰ ST হিলছৰ 89.1 গৈছে ফিমেলৰ পোষ্ট নাই ইয়াতো তাৰপিছত কমিউনিকেশ্যন APR 25.88 OBC অল ষ্টেট ৱাইজ যেহেতু বনে এইখিনি কাট অফ URত 30.56 একেখিনি প্ৰায় দেখি আছোঁ আমি APR কনিষ্টেবলৰ পোষ্ট কেইটাও আৰু আপোনালোকে এইকেইটা কি আহিলে চিভিল ডিফেন্সৰো ঠিক তেনেদৰে ইমান কম হোৱা দেখা নাই 29.83 তাৰপিছত এনেকৈ কমা দেখা নাই আমি তাৰপিছত যদি চাই APRও যিকেইটা কমিউনিকেশ্যনৰ পোষ্ট আছিলে তাত OBC MOBCত গৈ আছে 26.15 গৈছে আৰু ফিমেলত অনলি 22.51 গৈছে এইখিনিয়ে কাট অফখিনি আৰু গোটেইখিনি কৈ থাকক আপোনালোকে ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে গোটেই কাট অফ লিষ্টখন ছেকেণ্ড লিষ্টখন দি থ'ম আপোনালোকৰ নামটো আহিছে কিনে আপুনি মাৰ্কটোৰ লগত মিলাই চাব বা আপুনি ডাইৰেক্ট লিংকটোত ক্লিক কৰি আপোনাৰ ৰোল নাম্বাৰ আৰু ডাইৰেক্ট ডেট অফ বাৰ্থ বহাই নিজৰ ৰিজাল্টটো চেক কৰি ল'ব পাৰিব এতিয়া নেক্সট কথাটো আহিছে যিসকলে ড্ৰাইভাৰ কনিষ্টেবল স্কিল টেষ্ট দি থৈছিল তেওঁলোকৰো ফাইনেলি ৰিজাল্ট আহি গ'ল বৰ্তমানলৈকে ড্ৰাইভাৰ যি 654টা পোষ্ট আছিলে ড্ৰাইভাৰ কনিষ্টেবলৰ তাৰপিছত 9টা পোষ্ট আছিলে কনিষ্টেবল ডিছপ'জিট ৰাইডাৰ আৰু 2টা পোষ্ট আছিলে হেণ্ডিমেনৰ 14টা পোষ্ট আছিলে মেছেঞ্জাৰ তাৰ APRৰ আণ্ডাৰত পোষ্ট আছিলে আপোনালোকৰ সেইকেইটা বৰ্তমানে কাট অফ লিষ্টটো অহা নাই স্কিল টেষ্টৰ ডাইৰেক্ট ৰিজাল্টটো আপোনালোকে চাব লাগিব যিটো ক্লিক হিয়াৰ বুলি অপশ্যন আছে তাতে ক্লিক কৰি দিয়াৰ পিছতে অলপ সময় ৱেইট কৰিব তাৰপৰা আপোনাৰ চেক ইয়ৰ ৰিজাল্ট বুলি আহিব তাতে আপোনাৰ ৰোল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো মই ছাবমিট কৰি দিয়াৰ পিছত আপুনি পাছ কৰিছে যদি ইউ হেভ এ চিলেক্টেড নেক্সট ষ্টেপ আৰু যদি আপুনি ফেইল কৰিছে নেক্সট টাইম বেটাৰ লাক বুলি আহিব
এইদৰে যদি আপোনালোকে গোটেইকেইটা ড্ৰাইভাৰ কনষ্টেবল বা ABUB ছেকেণ্ড লিষ্টৰ কাৰণে অপেক্ষা কৰি আছিল তেন্তে আপোনালোকৰ ফাইনেলি ৰিজাল্ট আহি গ'ল আপোনালোকৰ ৰিজাল্টটো নিজৰ মোবাইল ফোনত মই দেখাই দিলোঁ গোটেই প্ৰচেছত ডাউনলোড কৰি চাব পাৰিব ইমানখিনি আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে কাট অফ লিষ্ট কেইখন দি থ'ম যিখন ছেকেণ্ড লিষ্ট আহিছে আৰু হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতো যদি জইন হ'ব বিচাৰে জইন হৈ ল'ব ইনষ্টা ID দি থোৱা আছে ইনষ্টা IDটো ফ'ল' কৰি ৰাখিব আৰু সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ